নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ এটি নতুন ভিডিঅ'লৈ। আজি আমি ডিছকাছ কৰিম পলিটেকনিক ডিপ্ল'মা ইঞ্জিনিয়াৰিং কমপ্লিট কৰাৰ পিছত কি কেৰিয়াৰ স্ক'প থাকে গভৰ্ণমেণ্ট ছেক্টৰত আমাৰ অসমত। ইয়াতে আপোনালোকে দেখি পাইছে অলৰেডি আমাৰ অসমত পলিটেকনিক ডিপ্ল'মা ইঞ্জিনিয়াৰিং যিবিলাকে কমপ্লিট কৰে তেখেতসকলৰ বাবে জুনিয়ৰ ইঞ্জিনিয়াৰিং পোষ্ট ওলায় APSC আণ্ডাৰত, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন আণ্ডাৰত। আৰু ইয়াতে চিভিল ডিপাৰ্টমেণ্ট, মেকানিকেল ডিপাৰ্টমেণ্ট, ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্ট আৰু কেমিকেল ডিপাৰ্টমেণ্টো ওলাইছিলে আগতে। সেইটো আগৰ নটিচ হয়, এই নটিচখন আগৰ হয়। আৰু ইয়াতে জুনিয়ৰ চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ জব ওলায় ইয়াতে 212টা গ্ৰেণ্ড টোটেল। আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ইয়াতে মেকানিকেল ডিপাৰ্টমেণ্টৰ কাৰণে গ্ৰেণ্ড টোটেল জব ওলাইছিলে তেতিয়া 28, আৰু ইলেক্ট্ৰিকেলৰ কাৰণে 13 আৰু কেমিকেলৰ কাৰণে 13। APSC জুনিয়ৰ ইঞ্জিনিয়াৰিঙত যদি আপোনালোকে এক্সামটো ক্ৰেক কৰিব বিচাৰে দেন চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ হ'লে ভাল হয়, কাৰণ চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত পষ্ট অলপ বেছি থাকে। তো পষ্টটো য'ত বেছি থাকে তাতে অলপ পোৱা চান্সটো থাকে। আৰু বাকী এইবিলাক APSC ইলেক্ট্ৰিকেল বা মেকানিকেলত পোৱাটো ইমান ইজি নহয়, কাৰণ পষ্টবিলাক ইমান কম থাকে। আৰু আমাৰ অসমত আপোনালোকেতো অলৰেডি গম পায় ইমানখন পলিটেকনিক কলেজ হৈ গৈছে, তাতে বহুত মেকানিকেল ইলেক্ট্ৰিকেল সেইবিলাক ওলাই থাকে ডিপাৰ্টমেণ্টৰ পৰা প্ৰতি বছৰে। তো কম্পিটিশ্যনটো বহুত থাকে, তো পোৱা চান্সটো বহুত কমি যায়। হ'লেও চেষ্টা কৰিলে পাব, চেষ্টা কৰিলেতো পায়। আৰু প্ৰাইভেট ছেক্টৰতো আজিকালি স্ক'প থাকে, প্ৰাইভেট কোম্পানীবিলাকত জুনিয়ৰ ইঞ্জিনিয়াৰিং হায়াৰ কৰে। আৰু যদি চেণ্ট্ৰেল গভৰ্ণমেণ্ট ছেক্টৰত যাব বিচাৰে দেন চেণ্ট্ৰেল গভৰ্ণমেণ্ট ছেক্টৰ যদি যাব বিচাৰে দেন SSC থাকে। কিন্তু SSCত আকৌ SSC জুনিয়ৰ ইঞ্জিনিয়াৰিঙত আকৌ BTech-বিলাকো এলিজিবল হয় এপ্লাই কৰিবৰ কাৰণে। আৰু আমাৰ APSCৰ এটা কথাই ভাল যে ইয়াতে জুনিয়ৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত অনলি পলিটেকনিক ডিপ্ল'মা থকাবিলাকহে এপ্লাই কৰিব পাৰে, বাকীবিলাকে নোৱাৰে। কিন্তু চেণ্ট্ৰেলৰটো তেনেকুৱা নহয়। চেণ্ট্ৰেলৰটো SSCৰটো BTech, MTech, হায়াৰ এডুকেশ্যন ইঞ্জিনিয়াৰিং ডিগ্ৰী থকাবিলাকো SSC জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু RRBটো ভেকেঞ্চি আহে, ৰেলৱেত ভেকেঞ্চি আহে টেকনিচিয়ানৰ, গ্ৰেড 3 টেকনিচিয়ান সেইবিলাক আহে পলিটেকনিক গ্ৰেজুৱেট কাৰণে। আৰু আপোনাৰ পলিটেকনিকত আৰু বহুতো জব আহে। তেন্তে লক' পাইলট আহে RRB। লক' পাইলট মানে এইবিলাক ট্ৰেইন চলাব লাগিব। আৰু লক' পাইলটটো ট্ৰেইন চলাই বা এছিষ্টেণ্ট হিচাপে কাম কৰে, তেনেকুৱা। আৰু বেলেগ কোল ইণ্ডিয়া লিমিটেড, ভেল ইণ্ডিয়া লিমিটেড এইবিলাকত বহুত জব ওলাই থাকে। অইল ছেক্টৰতো আহে ভেকেঞ্চি। অইল ছেক্টৰত কেমিকেল মেকানিকেল বহুত আহে দেই ভেকেঞ্চি, কিন্তু চিভিলটোত ইমান নাহে। যিবিলাকে চিভিল পঢ়িছা পলিটেকনিকত ইয়াতে এপ্লাই কৰিলে আৰু অলপ চান্সটো থাকে। যদি PWBD কেটেগৰী হয় সেইটোতো বহুত ভাল হয়। PWBD কেটেগৰীটো বহুত কাট অফটো কম যায় APSC জুনিয়ৰ ইঞ্জিনিয়াৰিঙত। আপোনালোকে এপ্লাই কৰি চাব পাৰে। আৰু ইয়াতে এপ্লিকেশ্যন ফিজ ডিটেইলছো দিয়া আছে, আৰু আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়াত সেইটোৱে আৰু পলিটেকনিক ইঞ্জিনিয়াৰিং থাকিব লাগিব, ৰিকগনাইজড ইনষ্টিটিউট হ'ব লাগিব, AICT আণ্ডাৰত থাকিব লাগিব কলেজখন। জাহা তাহা পলিটেকনিকত পঢ়িলে নহ'ব, অলপ ভাল মানে ৰেপুটেড পলিটেকনিকত পঢ়াটো ভাল। আৰু তো পলিটেকনিক এণ্ট্ৰেঞ্চ টেষ্টত যদি আপোনালোকে ভাল নম্বৰ পায় দেন ভাল কলেজ এটা পাব, যেনে আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান বুলি কোৱা হয়, চান্দমাৰী গুৱাহাটীত আছে। আৰু তাতে হোষ্টেল ফেচিলিটিও থাকে। আৰু যোৰহাটতো এখন আছে পলিটেকনিক, বহুত পুৰণা পলিটেকনিক, ৰেপুটেড সেইবিলাক। যোৰহাটত আপোনাৰ HRH দ্য প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি বুলি আছে। নগাঁও পলিটেকনিক বহুত ৰেপুটেড, শিলচৰ পলিটেকনিক বহুত ভাল পলিটেকনিক কলেজ। আৰু ইয়াতে এপ্লিকেশ্যন ফিজবিলাক ডিটেইলছ দিয়া আছে, আপোনালোকে দেখি পাইছে অলৰেডি। জেনেৰেল কাৰণে 250, SC কাৰণে 150 এইবিলাক দিয়া আছে।
চাই ল'ব আপোনালোকে। আৰু এইবিলাক জব যে APSC JEE APSC জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ ভেকেঞ্চিটো প্ৰতি বছৰে আহিয়ে থাকে। আৰু ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টৰ কাৰণে এটা ভাল খবৰ হ'ল ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্টত আপোনালোকৰ APDCL পৰা ভেকেঞ্চি আহে জুনিয়ৰ মেনেজাৰ। আৰু মেকানিকেল ডিপাৰ্টমেণ্টৰ কাৰণে এটা ভাল খবৰ হ'ল মেকানিকেল ডিপাৰ্টমেণ্টত আমাৰ ষ্টেট গভৰ্ণমেণ্টত MVI বুলি এটা পোষ্ট ওলায়। MVI মানে হ'ল মটৰ ভেহিকেল ইনস্পেক্টৰ। তাতে অনলি মেকানিকেল ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকাবিলাকে এপ্লাই কৰিব পাৰে। আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাইছে দেন লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আৰু ভিডিঅ'ত যদি কিবা ইম্প্ৰুভমেণ্ট কৰিব লগা থাকিলে দেন আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে মোৰ চেনেলত। চ' ছাবস্ক্ৰাইব কৰি ৰাখিলে ভাল হয়। ধন্যবাদ।